আজি 20-5-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকে পিতাৰ পৰা ভক্তিৰ ফল ল'বলৈ আহিছা। যিসকলে অধিক ভক্তি কৰিছে তেওঁলোকে জ্ঞানত আগবাঢ়ি যাব। প্ৰশ্ন: কলিযুগী বাদশ্বাহীত কোন দুটা বস্তুৰ প্ৰয়োজন হয় যি দুটা সত্যযুগী বাদশ্বাহীত নাথাকিব? উত্তৰ: কলিযুগী বাদশ্বাহীত পৰামৰ্শদাতা অৰ্থাৎ মন্ত্ৰী আৰু 2 নম্বৰতে গুৰুৰ প্ৰয়োজন হয়। সত্যযুগত এই দুয়োটিয়েই নাথাকিব। তাত কাৰো ৰায় লোৱাৰ দৰকাৰ নাথাকে, কিয়নো সত্যযুগী বাদশ্বাহী সংগমত পিতাৰ শ্ৰীমতৰ দ্বাৰা স্থাপনা হয়। এনেকুৱা শ্ৰীমত পোৱা যায় যি 21 প্ৰজন্মলৈকে চলে আৰু সকলো সদ্গতিত থাকে। সেইবাবে গুৰুৰ দৰকাৰ নাথাকে। ওম শান্তি। ওম শান্তিৰ অৰ্থ কি? স্বধৰ্মতেই বহা বা নিজক আত্মা বুলি বুজি বহা, তেতিয়া শান্তিত বহিবা। ইয়াকেই স্বধৰ্মত বহা বুলি কোৱা হয়। ভগৱান উবাচ, স্বধৰ্মত বহা। এতিয়া তোমালোকক বেহদৰ পিতাই বেহদৰ পাঠ পঢ়ায়, কিয়নো পিতা হৈছে বেহদৰ সুখ দিওঁতা। পঢ়াৰ দ্বাৰা সুখ পোৱা যায় নহয়। এতিয়া পিতাই কয়, নিজক আত্মা বুলি বুজি বহা। বেহদৰ পিতাই তোমালোকক হীৰাতুল্য কৰি তুলিবলৈ আহিছে। হীৰাতুল্য দেৱী দেৱতাসকলেহে হয়। সেয়া কেতিয়া হয়? ইমান উচ্চ পুৰুষোত্তম কেনেকৈ হয়? এয়া পিতাৰ বাহিৰে আন কোনেও ক'ব নোৱাৰে। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান তোমালোক ব্ৰাহ্মণ হৈ গলা। আকৌ তোমালোক দেৱতা হ'ব লাগে। ব্ৰাহ্মণৰ টিকনি থাকে। তোমালোক শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছা। তোমালোক প্ৰজাপিতা ব্ৰহ্মাৰ মুখ বঞ্চাৱলী। কোষ বঞ্চাৱলীতো নহয়। কলিযুগী সকলো কোষ বঞ্চাৱলী। সাধু সন্ত ঋষি মুনি আদি সকলো দ্বাপৰৰ পৰা কোষ বঞ্চাৱলী হৈছে। এতিয়া কেৱল তোমালোক প্ৰজাপিতা ব্ৰহ্মা কুমাৰ কুমাৰীসকলেহে মুখ বঞ্চাৱলী হৈছা। এয়া হৈছে তোমালোকৰ সৰ্বোত্তম স্কুল। দেৱতাসকলতকৈও উত্তম, কিয়নো তোমালোকক পঢ়াওঁতা মনুষ্যৰ পৰা দেৱতা কৰি তোলোতা পিতা আহিছে। সন্তানসকলক বহি বুজায়, কিয়নো ভক্তি মাৰ্গৰ লোকসকলে ইয়ালৈ নাহেই। ইয়ালৈ জ্ঞান মাৰ্গৰ সকলেহে আহে। তোমালোক বেহদৰ পিতাৰ পৰা ভক্তিৰ ফল ল'বলৈ আহা। এতিয়া ভক্তিৰ ফল কোনে ল'ব? যিসকলে সকলোতকৈ বেছি ভক্তি কৰিছে তেওঁলোকেই পাথৰৰ পৰা পাৰসবুদ্ধিৰ হয়। তেওঁলোকেই আহি জ্ঞান ল'ব, কিয়নো ভক্তিৰ ফল ভগৱানে আহি দিব লাগে। এয়া ভালদৰে বুজিবলগীয়া কথা। এতিয়া তোমালোক কলিযুগীৰ পৰা সত্যযুগী, বিকাৰীৰ পৰা নিৰ্বিকাৰী হোৱা অথবা পুৰুষোত্তম হোৱা। তোমালোক এনেকুৱা লক্ষ্মীনাৰায়ণৰ নিচিনা হ'বলৈ আহিছা। এওঁলোক ভগৱান ভগৱতী, গতিকে নিশ্চয় এওঁলোকক ভগৱানেহে পঢ়াব। ভগৱান উবাচ, কিন্তু ভগৱান বুলি কাক কোৱা হয়? ভগৱানটো এজনেই হয়। ভগৱান কোনো অনেক শ শ হাজাৰ হাজাৰ নহয়। মাটি পথাৰত নাথাকে। পিতাক নজনা কাৰণে ভাৰত কিমান কঙাল হৈ গৈছে। এতিয়া সন্তানসকলে জানে যে ভাৰতত এওঁলোকৰ অৰ্থাৎ লক্ষ্মীনাৰায়ণৰ ৰাজধানী আছিল। এওঁলোকৰ সতি সন্ততি আদি যি আছিল, ৰাজধানীৰ মালিক আছিল। তোমালোক ইয়ালৈ আহিছাই ৰাজধানীৰ মালিক হ'বলৈ। এতিয়াতো এওঁলোক নাই। ভাৰতত এওঁলোকৰ ৰাজ্য আছিল। সন্তানসকলক বুজোৱা হয়, যেতিয়া এই দেৱী দেৱতাসকলৰ ৰাজধানী আছিল, সূৰ্যবংশী আৰু চন্দ্ৰবংশী আছিল, তেতিয়া অন্য কোনো ধৰ্ম নাছিল। এই সময়ত আকৌ আন সকলো ধৰ্ম আছে। এই ধৰ্মটি নাই। এয়া আধাৰ হয়, যাক মূল কাণ্ড বুলি কোৱা হয়। এই সময়ত মনুষ্য সৃষ্টিৰূপী বৃক্ষৰ গোটেই মূল কাণ্ড পচি গৈছে। বাকী সকলো থিয় হৈ আছে। এতিয়া সেই সকলোৰে আয়ুস পুৰা হয়। এয়া মনুষ্য সৃষ্টিৰূপী বিচিত্ৰ বৃক্ষ। ভিন্ন নাম, ৰূপ, দেশ, কাল অনেক নহয় জানো? ইমান ডাঙৰ বৃক্ষ। পিতাই বুজায়, কল্পই কল্পই এই বৃক্ষ জৰাজীৰ্ণ তমোপ্ৰধান হৈ যায়। তেতিয়া পুনৰ মই আহোঁ। তোমালোকে মোক আহ্বান জনোৱা, বাবা আহক,
আমাক পতিতসকলক আহি পাৱন কৰি তোলক। সেয়ে পতিত পাৱন বুলি কয়। সেয়েহে নিৰাকাৰ পিতাহে স্মৃতিলৈ আহে। শাকাৰীটো কেতিয়াও স্মৃতিলৈ নাহিব। পতিত পাৱন সৎগতিদাতা হয়েই এজন। যেতিয়া সত্য যুগত আছিল তেতিয়া তোমালোক সৎগতিত আছিলা। এতিয়া তোমালোক পুৰুষোত্তম সংগম যুগত বহি আছা। বাকী আন সকলো কলি যুগত আছে। তোমালোক পুৰুষোত্তম সংগম যুগত আছা। উত্তমতকৈও উত্তম পুৰুষ বা উচ্চতকৈও উচ্চ বুলি একমাত্ৰ ভগৱানক কোৱা হয়। উচ্চ তোমাৰ নাম, উচ্চ তোমাৰ ধাম। উচ্চতকৈও উচ্চজন পৰম ধামত থাকে নহয়। এয়া অতি সহজ বুজিবলগীয়া কথা। সত্যযুগ, ত্ৰেতা, দ্বাপৰ, কলিযুগ, তাৰ পাছত হ'ল সংগম যুগ। ইয়াৰ বিষয়ে কোনেও নাজানে। ড্ৰামাত এই ভক্তি মাৰ্গো ৰচি থোৱা আছে। এনেকৈ ক'ব নোৱাৰা যে বাবাই আকৌ এই ভক্তি মাৰ্গ কিয় ৰচিছে। এয়াতো অনাদি। মই বহি তোমালোকক এই ড্ৰামাৰ ৰহস্য বুজাওঁ। মই যদি ৰচিছোঁ তেন্তে আকৌ ক'বা যে কেতিয়া ৰচিলে। পিতাই কয় এয়াতো অনাদি আছেই, আৰম্ভণি কেতিয়া হ'ল। এইটো প্ৰশ্ন উদয় হ'ব নোৱাৰে। যদি কওঁ যে অমুক সময়ত আৰম্ভ হ'ল তেতিয়া আকৌ ক'বা অন্ত কেতিয়া হ'ব। কিন্তু নহয়, এয়াতো চক্ৰ চলিয়ে থাকে। তোমালোকে ব্ৰহ্মা, বিষ্ণু, শংকৰৰ চিত্ৰও তৈয়াৰ কৰা। এওঁলোক হ'ল দেৱতা। ত্ৰিমূৰ্তি দেখুৱাই তাত উচ্চতকৈ উচ্চ শিৱক নেদেখুৱায়। তেওঁক বেলেগ কৰি দিয়ে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা সেয়াতো এতিয়া হৈ আছে। তোমালোকে নিজৰ ৰাজধানী স্থাপনা কৰি আছা। ৰাজধানীততো সকলো প্ৰকাৰৰ পদবী থাকে। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আছে। এয়া সকলো হৈছে ৰায়দিওঁতা। সত্য যুগত ৰায়দিওঁতা কাৰো প্ৰয়োজন নাই। এতিয়া তোমালোকে যি ৰায় অথবা শ্ৰীমত পোৱা সেয়া অবিনাশী হৈ যায়। এতিয়া চোৱা কিমান ৰায়দিওঁতা আছে। অনেক আছে। পইচা খৰচ কৰি ৰায় দিবলৈ মন্ত্ৰী আদি হয়। চৰকাৰেও নিজেই কয় এওঁ দুৰ্নীতিগ্ৰস্ত, বহুত খায়। এয়াতো হয়েই কলিযুগ। তাততো এনেকুৱা নহয়, পৰামৰ্শদাতা আদিৰ দৰকাৰ নাথাকে। এই মত একৈত জন্মলৈ চলে। তোমালোকৰ সদ্গতি হৈ যায়। তাততো গুৰুৰ প্ৰয়োজন নাথাকে। সত্য যুগত গুৰুও নাথাকে, পৰামৰ্শদাতাও নাথাকে। এতিয়া তোমালোকে অবিনাশী 21 প্ৰজন্মৰ বাবে 21 বৃদ্ধকাললৈ শ্ৰীমত পোৱা। বৃদ্ধ হৈ পুনৰ শৰীৰ এৰি শিশু হবাগৈ। যেনেকৈ সাপে এখন ছাল এৰি আন এখন লয়। পিতাই বুজায়, মৰমৰ সন্তানসকল, তোমালোক হৈছা ব্ৰাহ্মণ ব্ৰাহ্মণী। গ্ৰন্থটো সকলোৱে পঢ়ে, শুনে যে মলিয়ন কাপোৰ ধুৱে। ভগৱানক মাতে, আপুনি আহি মলিয়ন কাপোৰ অৰ্থাৎ আমাক আত্মাসকলক ধুৱক। আমাৰ অৰ্থাৎ সকলো আত্মাৰ বাবা আহি আমাৰ কাপোৰ পৰিষ্কাৰ কৰক। শৰীৰটো ধুব নালাগে, আত্মাকহে ধুব লাগে, কিয়নো আত্মাহে পতিত হৈছে। পতিত আত্মাক আহি পাৱন কৰক। সেয়েহে পিতাই সন্তানসকলক বুজায়, মৰমৰ সন্তানসকল, মই ইয়ালৈ আহিবলগীয়া হয়। ময়েই জ্ঞানৰ সাগৰ, পবিত্ৰতাৰ সাগৰ হওঁ। তোমালোকে বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লোৱা। হদৰ পিতাৰ পৰা হদৰ উত্তৰাধিকাৰ পোৱা যায়। হদৰ উত্তৰাধিকাৰত বহুত দুখ, সেইবাবে পিতাক স্মৰণ কৰে। অপাৰ দুখ আছে। পিতাই কৈছে এই 5 বিকাৰৰূপী ৰাৱণ তোমালোকৰ সকলোতকৈ ডাঙৰ শত্ৰু। ই আদি মধ্য অন্তত দুখ দিয়ে। হে মৰমৰ সন্তানসকল, যদি এইটো জন্মত ব্ৰাহ্মণ হৈ কামৰ ওপৰত বিজয়ী হোৱা তেন্তে জগতজিত হবাগৈ। তোমালোকে দেৱতা হবলৈ পবিত্ৰতা ধাৰণ কৰা। তোমালোক আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহিছা। এয়া হৈছে পুৰুষোত্তম সংগম যুগ। ইয়াত পুৰুষাৰ্থ কৰি পাৱন হ'ব লাগে। কল্প পূৰ্বে সূৰ্যবংশী আৰু চন্দ্ৰবংশী কুলৰ যিমান পাৱন হৈছিল তেওঁলোক নিশ্চয় পাৱন হ'ব। সময়টো লাগে নহয়। পিতাই বহুত সহজ উপায় দিয়ে।
এতিয়া পিতাৰ সন্তানটো হৈছা, ইয়ালৈ তোমালোক কাৰ ওচৰত আহিছা? তেওঁতো নিৰাকাৰ, তেওঁ এই শৰীৰ ঋণত লৈছে। তেওঁ নিজেই কয়, এয়া হৈছে বহুত জন্মৰ অন্তৰো অন্তিম জন্ম। সেয়েহে এইটো হৈ গ'ল সকলোতকৈ বেছি পুৰণা শৰীৰ। মই আহোঁৱেই পুৰণা ৰাৱণৰ আসুৰী সৃষ্টিত, আৰু তেওঁৰ শৰীৰত যিয়ে নিজৰ জন্মৰ বিষয়ে নাজানে। এয়া হৈছে বহুত জন্মৰ অন্তিম জন্ম। যেতিয়া এওঁৰ বানপ্ৰস্থৰ অৱস্থা হয়, তেতিয়া মই প্ৰৱেশ কৰোঁ। গুৰুৰ শৰণো সদায় বানপ্ৰস্থ অৱস্থাত লোৱা হয়। এনেকৈ কয় নহয়, ৬০ বছৰ হ'লে লাখুটি ল'বলগীয়া হয়। ঘৰত থাকিলে সন্তানৰ লাখুটি অৰ্থাৎ সন্তানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'ব লাগিব। সেইবাবে ঘৰৰ পৰা আঁতৰ হোৱা। সন্তান এনেকুৱা যে পিতাকক লাঠিৰে মাৰিবলৈও কুণ্ঠিত নহয়। ক'ব, সোনকালে মৃত্যু হওক, যাতে মই ধন পাওঁ। বানপন্থীসকলৰ বহুত সৎসংগ হয়। তোমালোকে জানা, সকলোৰে সদ্গতি দাতা হৈছে এজন, তেওঁ সংগমতহে আহে। সত্যযুগত যেতিয়া তোমালোকে সদ্গতি পোৱা, তেতিয়া বাকী সকলো শান্তিধামত থাকে। তাকে সকলোৰে সদ্গতি হোৱা বুলি কোৱা হয়। পিতাৰ বাহিৰে আন কোনো সদ্গতিদাতা হ'ব নোৱাৰে। আন কাকো শ্ৰী অথবা শ্ৰী শ্ৰী বুলি ক'ব নোৱাৰি। শ্ৰী অৰ্থাৎ শ্ৰেষ্ঠ হৈছে দেৱতাসকল। শ্ৰী লক্ষ্মী, শ্ৰী নাৰায়ণ তেওঁলোকক কোৱা হয়। তেওঁলোকক গঢ়ি তোলোতাজন কোন? শ্ৰী শ্ৰী বুলি শিৱ বাবাকহে কোৱা উচিত। সেয়েহে পিতাই ভুলবিলাক সিদ্ধ কৰি শুনাই, তোমালোক ইমান গুৰুৰ শৰণ ল'লা, পুনৰ এনেকুৱাই হ'ব। তোমালোকে পুনৰ সেই গুৰু আদিৰেই শৰণ ল'বা। চক্ৰ পুনৰ সেয়াই পুনৰাবৃত্তি হ'ব। যেতিয়া তোমালোক স্বৰ্গত থাকা, তেতিয়া সুখধামত থাকা। পবিত্ৰতা, সুখ, শান্তি সকলো তাত আছে। তাত কাজিয়া পেচাল আদি নহয়। বাকী ইমানবিলাক শান্তিধামলৈ গুচি যায়। যদিও সত্যযুগৰ সময় লাখ লাখ বছৰ বুলি কৈ দিয়ে, কিন্তু পিতাই কয় লাখ লাখ বছৰৰ কথাই নাই। এয়াতো ৫,০০০ বছৰৰ কথা। এনেকৈ কয়ও যে মনুষ্যৰ ৮৪ জন্ম। দিনে প্ৰতিদিনে চিৰি তললৈ নামি তমোপ্ৰধান হৈ যায়। সেয়েহে পিতাই বুজায়, এয়াও ড্ৰামা ৰচি থোৱা আছে। ভাৱৰীয়াৰ হৈ ড্ৰামাৰ ৰচয়িতা, নিৰ্দেশক, মুখ্য ভাৱৰীয়াক নাজানিলে কি বুলি কোৱা হ'ব? পিতাই কয়, এই বেহদৰ ড্ৰামাখনক কোনো মনুষ্য মাত্ৰই নাজানে। এয়া পিতা আহি বুজায়। এনেকৈ কয়ও যে শৰীৰ ধাৰণ কৰি ভূমিকা পালন কৰে। তেন্তে নাটক নহ'ল জানো? নাটকত মুখ্য ভাৱৰীয়া কোন? কোনেও ক'ব নোৱাৰিব। এতিয়া তোমালোক সন্তানসকলে জানা যে এই বেহদৰ ড্ৰামাখন কেনেকৈ ওকণিৰ নিচিনাকৈ চলি থাকে, টিক টিক হৈ থাকে। মুখ্য হৈছে উচ্চতকৈও উচ্চ বাবা, যিয়ে আহি বুজায়ও আৰু সকলোৰে সদ্গতিও কৰে। সত্যযুগত অন্য কোনো নাথাকে, বহুত কম সংখ্যক থাকে। সেই যি কম সংখ্যক থাকিব, তেওঁলোকে সকলোতকৈ বেছি ভক্তি কৰিছে। প্ৰদৰ্শনী বা সংগ্ৰহালয়ত তোমালোকৰ ওচৰলৈ তেওঁলোক আহিব যিসকল বহুত ভক্তি কৰিছে। একমাত্ৰ শিৱৰ ভক্তি কৰা ইয়াকে অব্যভিচাৰী ভক্তি বুলি কোৱা হয়। আকৌ বহুত ভক্তি কৰি ব্যভিচাৰী হৈ যায়। এতিয়াতো একেবাৰেই তমোপ্ৰধান ভক্তি। প্ৰথমতে সতোপ্ৰধান ভক্তি আছিল, আকৌ চিৰি নামি তমোপ্ৰধান হৈছে। এনেকুৱা অৱস্থা যেতিয়া হয়, তেতিয়া সকলোকে সতোপ্ৰধান কৰি তুলিবলৈ পিতা আহে। এই বেহদৰ ড্ৰামাখনকো তোমালোকে এতিয়াহে জানা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতা, আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ ল'বলৈ পাৱন নিশ্চয় হ'ব লাগে। এতিয়া পবিত্ৰতাৰ উত্তৰাধিকাৰ লোৱা, অৰ্থাৎ কৰ্মজিত হোৱা, তেতিয়া জগতজিত হ'ব পাৰিবা। ২ নম্বৰ,
বেহদৰ পিতাৰ পৰা পাঠ পঢ়ি নিজক কড়িৰ পৰা হীৰাতুল্য কৰি তুলিব লাগে। বেহদৰ সুখ ল'ব লাগে। এইটো নিচা থাকিব লাগে যে মনুষ্যৰ পৰা দেৱতা কৰি গঢ়ি তোলোতা পিতা এতিয়া আমাৰ সন্মুখত আছে। এতিয়া এয়া হৈছে আমাৰ সৰ্বোত্তম ব্ৰাহ্মণ কুল। বৰদান: জ্ঞান সম্পন্ন দাতা হৈ সকলো আত্মাৰ প্ৰতি শুভ চিন্তক হওঁতা শ্ৰেষ্ঠ সেৱাধাৰী হোৱা। জ্ঞান সম্পন্ন দাতা হৈ সকলো আত্মাৰ প্ৰতি শুভ চিন্তক হওঁতা শ্ৰেষ্ঠ সেৱাধাৰী হোৱা। শুভচিন্তক হোৱাৰ বিশেষ আধাৰ হৈছে শুভচিন্তন। যিয়ে ব্যৰ্থ চিন্তন অথবা পৰচিন্তন কৰে তেওঁ শুভচিন্তক হ'ব নোৱাৰে। শুভচিন্তক মণিসকলৰ শুভচিন্তনৰ শক্তিশালী সম্পদ সদায় ভৰপূৰ হৈ থাকিব। ভৰপূৰ হোৱাৰ কাৰণে আনৰ প্ৰতি শুভচিন্তক হ'ব পাৰে। শুভচিন্তক অৰ্থাৎ সকলো জ্ঞান ৰত্নৰে ভৰপূৰ এনেকুৱা জ্ঞান সম্পন্ন দাতাহে চলোতে ফুৰোতে প্ৰত্যেকৰে সেৱা কৰি শ্ৰেষ্ঠ সেৱাধাৰী হৈ যায়। শ্লোগান: বিশ্ব ৰাজ্য অধিকাৰী হ'বলৈ হ'লে বিশ্ব পৰিৱৰ্তনৰ কাৰ্যত নিমিত্ত হোৱা। বিশ্ব ৰাজ্য অধিকাৰী হ'বলৈ হ'লে বিশ্ব পৰিৱৰ্তনৰ কাৰ্যত নিমিত্ত হোৱা। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত: যিমানেই পৰিস্থিতি নাহক দুখৰ বিষয়ে অজ্ঞ হোৱা। নিজৰ সুখৰ সাগৰৰ পৰা প্ৰাপ্ত হোৱা অধিকাৰৰ দ্বাৰা দুখৰ পৰিস্থিতিটো বাহ মিঠা ড্ৰামা বা প্ৰত্যেক ভাৱৰীয়াৰ ভূমিকা এই জ্ঞানৰ কিৰণেৰে অধিকাৰৰ আনন্দেৰে দুখক সুখলৈ পৰিৱৰ্তন কৰি দিয়া। অধিকাৰেৰে দুখৰ অন্ধকাৰ পৰিৱৰ্তন কৰি মাষ্টাৰ সুখদাতা হৈ নিজেও সুখৰ দোলনাত ডুলি থকা আৰু আনকো সুখৰ প্ৰকম্পন দিয়াৰ নিমিত্ত হোৱা। ওম শান্তি।